ডিলাৰৰ নাম হাই স্পীড, টকা পইচাৰ ক্ষেত্ৰতো স্পীড হাই। ৰাজ্য চৰকাৰৰ আঁচনিতো মুনাফা আদায়ৰ চেষ্টা। ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া স্কুটিৰ বাবতো দিব লাগে টকা। NKTVৰ বাতৰিৰ পিছতে তদন্ত ঘোষণা। মুখ্যমন্ত্ৰীয়ে কৈছে চৰকাৰী আঁচনিসমূহৰ নামত কোনো মধ্যভোগীয়ে ধন আহৰণৰ চেষ্টা চলালে তৎক্ষণাৎ মুখ্যমন্ত্ৰীকে খবৰ দিয়ক আৰক্ষীক। এনে কঠোৰ ব্যৱস্থাৰ পিছতো গোৱালপাৰা চহৰৰ ভালুকডুবিস্থিত হাই স্পীড বাইক ডিলাৰ নামৰ শ্বৰুমটোৱে নীতি নিয়ম তুলিলে ধোঁৱাচাঙত। শুনক হিতাধিকাৰী ছাত্ৰীৰ মুখেৰে। 4,000 টকা লাগে। আগৰে কিবা কিবি লগোৱা আছে স্কুটিত, সেইটো দাম দিব লাগে, আজি নিদিয়ে। ইমান দূৰৰ পৰা আহিছে। এই শ্বৰুমটোৱে চৰকাৰী বিনামূলীয়া স্কুটিসমূহ নিবলৈ অহা হিতাধিকাৰী শিক্ষাৰ্থীৰ হাতত এনেই তুলি দিয়া নাই তেওঁলোকৰ প্ৰাপ্য স্কুটিখন। নোসোধা নোপোচাকৈ স্কুটিত লগাই দিছে ছেফ গাৰ্ড আদিৰ দৰে অতিৰিক্ত সা সামগ্ৰী। বিনিময়ত হেনো তেওঁলোকক লাগে 4,000 টকাকৈ। স্কুটি পাইছোঁ, কিন্তু পইচা খুজি আছে এতিয়া 4,000কৈ। কিবা কিবি বোলে বস্তু লগাইছে, তো চৰকাৰেতো এইবোৰ একো পইচা দিয়া নাই, ফ্ৰীত দিছে চব কিছু, কিন্তু দোকানৰ শ্বৰুমৰ পৰা 4,000 টকা খুজি আছে। 4,000 মেনেজাৰে কৈছে সি ছেফ গাৰ্ডৰ বুলি কৈছে। দুখ স্বীকাৰ কৰিছে খুদ ডিলাৰৰ কৰ্মচাৰীয়ে। কিয় পইচা খুজি আছে, কিয় বিচাৰিছে? কিয় এচেচৰিজ লগোৱা আছে এইটো কাৰণে। এচেচৰিজটো মই কৈছোঁ টেকনিচিয়ান এতিয়া মোৰ হাতত নাই, মই খুলি দিম। ভুল হৈছে নে নাই কওকচোন আপোনালোকৰ? ভুল হৈছে নে নাই? হৈছে। এই বাতৰি NKTVত সম্প্ৰচাৰ হোৱাৰ পিছতেই স্কুটি প্ৰদানৰ নামত ছাত্ৰ ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰা ডিলাৰৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে জিলায়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে। ছাত্ৰ ছাত্ৰীৰ প্ৰাপ্যৰ পৰাও ধন সৰকাব বিচৰা এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে আপুনিও সজাগ হওক। আৰু শেহতীয়াকৈ NKTVৰ হাতত আহি পৰা খবৰ অনুসৰি কেৱল গোৱালপাৰাতে নহয়, গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্ততো কেতবোৰ ডিলাৰে এনেধৰণে মধ্যভোগী হৈ টকা লুণ্ঠনৰ চেষ্টা চলাইছে। ছাত্ৰ ছাত্ৰীয়ে অতিৰিক্ত এচেচৰিজৰ বাবদ 3,000 পৰা 4,000 টকা নিদিলে যথাসময়ত স্কুটি দিয়াৰ সলনি কিছু পিছতহে স্কুটি দিব বুলি ছাত্ৰ ছাত্ৰীক জনাইছে এনেবোৰ ডিলাৰে। পইচা নিদিলে নিদিয়ে, মঙলবাৰে দেখাল, মঙলবাৰে আহিবি খুলি থৈ দিম, খালী বডিটা লৈ যাব। গতিকে এইসমূহ ডিলাৰৰ বিৰুদ্ধে কঠোৰ হোৱাৰ প্ৰয়োজন আছে প্ৰশাসনৰ। গোৱালপাৰাৰ পৰা ৰচিদুল হুছেইনৰ ৰিপৰ্ট, NKTV+।